হাই গাইজ, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। তো পোনপ্ৰথমে শিক্ষক দিৱসৰ সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জানোৱে শিক্ষক দিৱসটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰৰ নামত পালন কৰা হয়। তো তেওঁৰ জন্মবাৰ্ষিকী আছিল আজি। তো আজি তেওঁৰ জন্মবাৰ্ষিকীৰ দিনচোৱাতে শিক্ষক দিৱসটো পালন কৰা হয়। আৰু তেওঁ আছিল গাইজ আমাৰ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। তো প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ছাৰ আৰু দ্বিতীয়গৰাকী হৈ গ'ল আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰ। তো গাইজ আজি মই কলেজলৈ নগ'লো মানে এনেকৈ নাযাম বুলি যোৱা নাই, মানে অলপ গাটো বেয়া। তো এইকেইদিন বহুতেই বেছি গৰম দি আছে, তো মূৰটো অকণমান বিষাই আছে। তো ভাবিলোঁ আজি শিক্ষক দিৱস যিহেতু, তো কলেজত ক্লাছ নহ'ব, তো ভাবিলোঁ অকণমান ৰেষ্ট লোৱাই যাওক। তো মূৰটো অকণমান ভাল পাম, তো অকণমান বডিটো ভালে থাকিলে পিছলৈ সদায় কলেজলৈ যাব পাৰিম। তো কলেজত শিক্ষক দিৱস বুলি আজি ডিপাৰ্টমেণ্টত শিক্ষক দিৱসৰ চেলিব্ৰেশ্যন কৰিছে। তো মই যাব পৰা নাই, একো নাই। তো মই ঘৰৰ পৰাই আমাৰ অনাৰেবল প্ৰফেচাৰসকলক, শিক্ষাগুৰুসকলক ঘৰৰ পৰাই শিক্ষক দিৱসৰ বহুত বেছি শুভকামনা যাচিছোঁ। তো আজিৰ এই যি দিনচোৱা সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰৰ নামত পালন কৰা হয়। তো শিক্ষাগুৰুসকলেতো আমাৰ জীৱনৰ মানে কি ছেকেণ্ড পদত আহে। তো মা দেউতাক আমি সদায় প্ৰথমত ৰাখোঁ আৰু মা দেউতাৰ পিছতে আহি যায় শিক্ষাগুৰুসকল। তো আজি আমি যি স্থানত আছোঁ, তো সেই স্থানত শিক্ষাগুৰুসকলৰ অৱদান যথেষ্টখিনি। তো প্ৰথমত যদি আমি মা দেউতাক কওঁ, ছেকেণ্ডতে আহি যায় শিক্ষাগুৰু। তো আজিৰ শিক্ষক দিৱসত তো সকলোবিলাক শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মই অন্তৰৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ মৰম যাচিছোঁ। তো গাইজ এনেদৰে মোৰ মূৰটো ভাল পোৱাৰ পিছত ভাবিলোঁ এতিয়াতো কৰিবলৈ একোৱে নাই, তো অকণমান আগৰ মানে জিঅ'গ্ৰাফী পঢ়ি আছিলোঁ মই এইকেইদিন। তো ভাবিলোঁ অকণমান জিঅ'গ্ৰাফীয়ে ৰিভাইজ কৰি লওঁ। তো বহুদিনৰ পিছত ভাবিলোঁ আজি এছিয়া অকণমান পঢ়া যাওক। তো এছিয়াখিনি আজি মই এনেদৰে ৰিভাইজ কৰি আছোঁ। তো মই পোনপ্ৰথমে এছিয়াখিনি তো লিখি লৈছোঁ এনেদৰে, মানে কি ভাগ কৰি এছিয়া যোনটো আমি 5টা ভাগত ভাগ কৰি লওঁ, চেণ্ট্ৰেল এছিয়া, ইষ্ট এছিয়া, ছাউথ ইষ্ট এছিয়া, ৱেষ্ট এছিয়া। তো আমি এনেদৰে 5টা ভাগত ভাগ কৰি মই মানে এনেদৰে লিখি লৈ আছোঁ। তো গাইজ আপোনালোকে চাব পাৰে, তো মই এনেদৰে এছিয়াক 5টা ভাগত ভাগ কৰি লৈছিলোঁ। তো এই প্ৰথমতে মই ছাউথ ইষ্ট এছিয়াটো এনেদৰে মেপ আঁকিছিলোঁ। তো এইটো তাৰপিছত কেপিটেলখিনি গোটেইখিনি কাউণ্ট্ৰিৰে, তাৰপিছত লিখিলোঁ মই ইষ্টাৰ্ণ এছিয়া। তো ইষ্টাৰ্ণ এছিয়াখিনিৰো মেপ আঁকিলোঁ। তাৰপিছত এনেদৰে মই কাউণ্ট্ৰি কেপিটেলখিনি লিখি ল'লোঁ। তাৰপিছত চেণ্ট্ৰেল এছিয়া, তো চেণ্ট্ৰেল এছিয়াৰো এনেদৰে মেপ বনাই কাউণ্ট্ৰিখিনি লিখি দিলোঁ। তো এনেদৰে আৰু ৱেষ্টাৰ্ণ এছিয়া, তো যিবিলাক এছিয়াৰ আমি মেইনলি যি 5টা ভাগত ভাগ কৰোঁ, তো সেই ভাগকেইটা কৰি পেলাই তো কাউণ্ট্ৰিখিনি এনেদৰে মই ৰিভাইজ কৰিলোঁ। তো গাইজ এনেদৰে অকণমান পঢ়াৰ পিছত তো মোৰ ভোক লাগিল। তো ভাবিলোঁ কি খোৱা যায়। তাৰপিছত মই চালোঁ ঘৰত কি আছে, তো দেখিলোঁ মেগী আছে। তো ভাবিলোঁ মস্তিকে মেগীয়ে বনাই লওঁ। ভাবিছোঁ অকণমান আজি অলপ বেলেগকৈ বনাওঁ। তো আলু মটৰ চটৰ আছে যদি চাই লওঁ ৰ'ব, তো মজাকৈ। তো গাইজ তাৰপিছত মই পোনপ্ৰথমে আলু আৰু পিঁয়াজ এই দুটা কাটি ল'লোঁ। তো বুট অলপ তিয়াই থোৱা আছিল, তো বুটো আছে, তো মটৰ নাই, তো বুটেৰে এনেদৰে মজাকৈ। আৰু গাইজ এনেদৰে পোনপ্ৰথমে মই বহাই দিলোঁ কেৰাহী, আৰু এতিয়া লাহেকৈ কেৰাহী গৰম হ'ব। তাৰপিছত বহাই দিলোঁ গাইজ মই এনেদৰে পিঁয়াজ আৰু জলকীয়া। তো এইখিনি এতিয়া মজাকৈ অকণমান ল' ফ্লেমত লাহেকৈ অকণমান ভাজোঁ। তো গাইজ চাই থাকক আজি মানে অলপ মানে কিবা বেলেগকৈ বনাম। মানে মই নৰ্মেলি পানী ঢালি পেলাই মেগী বনাই দিওঁ। তো ভাবিছোঁ আজি অকণমান নৰ্মেলতকৈ অলপ বেলেগ, মানে অলপ মটৰ চটৰ দিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু মটৰে নাই ঘৰত। তো ভাবিছোঁ অকণমান বুট চুট আলু দি এনেকৈ। আৰু গাইজ তাৰপিছত দি দিলোঁ মই এনেদৰে আলুটো বহাই। তো এতিয়া মই আলুটো অকণমান ল' ফ্লেমত লাহেকৈ ভাজি। তো গাইজ আলুটো ভাজা যোৱা মানে আমি ধুনুমাটোক চাওঁ আহক কি কৰি আছে তাই। তো গাইজ মই এটা ধুনুমাটোৰ লগত খেলা খেলিম, আপোনালোকে চাই থাককচোন। তাই মানে এতিয়া খিৰিকীত আছে ন, মই বাহিৰত ওলাই যাম, তাই দৌৰি থাকিব চাবচোন। তো গাইজ মই এনেদৰে বাহিৰৰ পৰা এতিয়া দৰ্জাখন মাৰি দিম, তাই দৌৰি থাকিব চাব, ওপৰত আহি যাব। এইটো চাওক, দেখিছেনে? তাই খিৰিকীত আছিল, এই খিৰিকীৰ পৰাই দৌৰি চাব আহে। মানে তাই এনেদৰে চাব আহে, মই ক'ত যাওঁ কি কৰি থাকোঁ, তাই চাব আহে। মহা ধুৰন্ধৰ হৈছে তাই। এণ্ড ৱেলকাম বেক টু মেগী ৰেচিপি গাইজ। তো এতিয়া আলুখিনি লাহেকৈ ভজা গৈছে। তো ধুনুমাটোকো ইয়াতে লৈ আহিছোঁ। এতিয়া বুটটো ইয়াতে বহাই দিওঁ। তো গাইজ এনেদৰে বুটটো বহাই দিলোঁ। আলুখিনিও লাহে সিজি আছিলে, তো ইয়াতে বুটটো বহাই দিছোঁ। তো বুটটো যিহেতু তিয়াই থোৱা আছিল, তো আৰামত সোনকালে সিজি যাব। তো প্ৰথমতে মানে বহাই নিদিলোঁ। তো এতিয়া অকণমান লাহেকৈ ল' ফ্লেমত এনেদৰে ভাজি দিওঁ। তো বুটটো লাহেকৈ সিজি। আৰু এইফালে চাওক, এই মানে এনেই নাথাকে, কিবা নহয় কিবা লাৰিয়ে থাকিব। এতিয়া চাওকচোন, তাই চচটো কুটি আছে। তো গাইজ এনেদৰে হৈ গ'ল মোৰ আলু আৰু বুট ভাজি। তো এইখিনি এতিয়া মজাকৈ ভাজা গৈছে। তো এতিয়া লাহেকৈ মেগীটো ইয়াতে বহাই দিব লাগে। তো গাইজ এতিয়া আমি মেগীটো বহাই দিম। তো মোক চাবচোন, মোক নিজকে মই দেখি পেলাই হাঁহি উঠিছে।
মানে কি মই পুৰা ইণ্ডিয়ান ৰেচিপি এনে থাকে ন এই ৰেচিপিৰ এইবিলাক যে শ্ব'বিলাক তো ৰেচিপি শ্ব'বিলাক যে দেখায় কি বনায় তো কি দিয়ে এটা এটাকৈ দি দেখাই থাকে যে প্ৰথমতে আমি এনেদৰে পিঁয়াজ আলু ভাজি ল'ম তাৰপিছত এনেদৰে মেগী দিম তাৰপিছত এইটো মছলা দিম মোকো চাওকচোন মই এটা এটাকৈ মানে দেখাই আছোঁ এনেকুৱা লাগিছে এইটো ৰেচিপি ভ্লগহে তো এইটো ভ্লগৰ পৰাই গৈ ৰেচিপি ভ্লগহে হৈছে তো একো নাই এইটো নৰ্মেলকৈ মই এনেদৰে এতিয়া মেগীখিনি দি ল'লোঁ আৰু এতিয়া চাওঁ আমি কেনেকুৱা হয় তো গাইছ মেগীখিনি এতিয়া বহাই দিলোঁ তো অকণমান লাহেকৈ পানী দি পেলাই অকণমান জুইটো অকণমান বঢ়াই দি পেলাই ঢাকনি এখন লগাই থৈ পেলাই মই অকণমান পিছত চাব আহিম তো এইখিনি এতিয়া এনেদৰে থাকোঁ নাও ইউ কেন চি গাইছ কেনেকুৱা এটা মজা কালাৰ আহিছে এতিয়াই ভাল লাগিছে দেখিলে পূৰা খাম লাগিছে দেই তো গাইছ এতিয়া লাহেকৈ এখন কাঁহীত মেগীখিনি ওলাই লওঁ তো গাইজ অলপ এনেই চিনেমেটিক শ্বুট ল'লোঁ আৰু ধুনুমাটি পূৰা চিঞৰি আছে তাই মানে মেগীখিনি হোৱা দেখিছে তো তাইক মই জল্দি অকণমান মেগী দি আহোঁ ৰ'ব ৰবা ধুনু তো গাইজ এনেদৰে ধুনুমাটোক দি দিলোঁ আৰু তাইও এতিয়া লাহেকৈ খাব ওলাইছে তো বলক ময়ো টেষ্ট কৰোঁ তো গাইজ তাৰপিছত মেগীখিনি ময়ো টেষ্ট কৰিলোঁ গাইজ মেগীখিনি সঁচাই বহুত মজা হৈছে দিয়ক মানে মজা মানে মই বহু দিনৰ পিছত এনেদৰে আলু বুট চুট দি এনেকৈ বনাইছোঁ তো মজা হৈছে দিয়ক মজা তো গাইজ তাৰপিছত মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ তো একো নাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি যাব তো গাইজ আজি ভিডিঅ'টোত ইয়াতে শেষ কৰিলোঁ তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম